বিহতৰ শপতকৈও ভয়ংকৰ বিজেপি পশ্চিমবংগত একেদিনাই মোদী মমতাৰ নিৰ্বাচনী সভা শিলিগুৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্ৰ সমালোচনা টিএমচিক তাৰ সমান্তৰালকৈ বানকুৰাত বিজেপিক সমালোচনাৰে তুলাধুনা মমতা বেনাৰ্জীৰ বিজেপিক বিহতৰ শপতকৈও অধিক ভয়ংকৰ ৰাক্ষা মমতা বেনাৰ্জীৰ বাৰীত বহু সাপ পুহিলেও বিজেপিক স্থান নিদিবলৈ আহ্বান বংগ কন্যা মমতা বেনাৰ্জীৰ মুছলমানৰ ভোট কৰ্তনৰ বাবে বিজেপিয়ে 1000 কোটি টকাৰ চুক্তি কৰাৰ অভিযোগ মমতা বেনাৰ্জীৰ। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। বিধৰ শপতকৈও ভয়ংকৰ বিজেপি পশ্চিমবংগত একেদিনাই মোদী মমতাৰ নিৰ্বাচনী সভা শিলিগুৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্ৰ সমালোচনা টিএমচিক তাৰ সমান্তৰালকৈ বানকুৰাত বিজেপিক সমালোচনাৰে তুলাধুনা দিলে মমতা বেনাৰ্জীয়ে। বিজেপিক বিধৰ শপতকৈও অধিক ভয়ংকৰ ৰাক্ষা মমতা বেনাৰ্জীৰ বাৰীত বহু সাপ পুহিলেও বিজেপিক স্থান নিদিবলৈ আহ্বান বংগ কন্যাৰ মুছলমানৰ ভোট কৰ্তনৰ বাবে বিজেপিয়ে 1000 কোটি টকাৰ চুক্তি কৰাৰ অভিযোগ মমতা বেনাৰ্জীৰ। মুহূৰ্তত মন্তব্য পুনে পুনে শোনাব বিচাৰিছো। এদের নাকি 3000 দেবে। আমি বললাম দিল্লিতে বলেছিলে 2025 নির্বাচনের আগে আজ পর্যন্ত কাউকে একটা পয়সাও দিয়েছো? 1 বছর 1.5 বছর হয়ে গেছে, নো নাথিং। তুমি বিহারে অ্যাকাউন্টে টাকা দিয়েছিলে মেয়েদের, তারপর দিনই জিতে গিয়ে তাদের বাড়ি ঘরে বুলডোজার চালিয়েছিলে, আর তারপর এখন বিহারে সব মেয়েদের বাড়ি বাড়ি গিয়ে বলছে টাকা ফেরত দাও।